এখন ই-ৰিক্সা লাভ কৰি আৱেগিক হৈ পৰিল লংকাৰ লাকি ডে। দীৰ্ঘ দিন ধৰি বিচনাত শয্যাগত হৈ আছে মাতৃগৰাকী। মাতৃৰ চিকিৎসাৰ বাবে লগা ধন বিচাৰি হাহাকাৰ কৰিছিল লাকি ডে। আজি এই ই-ৰিক্সাখন লাভ কৰি মহিলাগৰাকীয়ে যেন আকাশৰ জোনটো হাততে পালে। হিয়া উজাৰি দুখীয়া অসহায় মহিলাগৰাকীয়ে কৃতজ্ঞতা জনালে মুস্তাক আনফাৰক। হয়, প্ৰতি বছৰৰ দৰে এইবাৰো আনফাৰ ফাউণ্ডেশ্যনে মছজিদৰ দুখীয়া ইমান, বিধৱা মহিলা আৰু বিশেষ সক্ষম লোকক প্ৰদান কৰিছে একোখনকৈ ই-ৰিক্সা। এই ই-ৰিক্সা প্ৰদান উপলক্ষে হোজাইৰ আনফাৰ হাউচত এক অনুষ্ঠানৰো আয়োজন কৰা হৈছিল। এই অনুষ্ঠানত মৌলানা মুস্তাক আনফাৰৰ উপৰিও উপস্থিত থাকে সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হবিব মহম্মদ চৌধুৰী, হোজাই জিলা আমছুৰ উপদেষ্টা মনোৱাৰ হুছেইন, আনফাৰ ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাৰ লগতে গণ্যমান্য ব্যক্তিসকল। এই অনুষ্ঠানতে মৌলানা মুস্তাক আনফাৰ আৰু তেওঁৰ পৰিয়ালে কিদৰে সমাজ সেৱাৰ লগত জড়িত হ'ল সেই বিষয়েও বিশদভাৱে জনালে সকলোকে। লগতে ঘোষণা কৰিলে হোজাই আৰু নগাঁৱৰ পিছত এতিয়া অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে অসহায় লোকসকলক কিছু সকাহ পোৱাকৈ প্ৰদান কৰিব একোখনকৈ ই-ৰিক্সা। এই ৰিক্সাখনৰ জৰিয়তে পৰিয়ালটোৱে উপাৰ্জন কৰা টকাৰে নিজৰ পৰিয়ালক চলোৱাৰ লগতে পৰিয়ালৰ কণ কণ ল'ৰা-ছোৱালীক শিক্ষাৰে শিক্ষিত কৰিব পাৰে। আনফাৰ ফাউণ্ডেশ্যনে বৰ্তমানলৈকে প্ৰদান কৰিছে 540খন ই-ৰিক্সা। এই ই-ৰিক্সা লাভ কৰি লংকাৰ অসহায় মহিলাগৰাকীয়ে আৱেগিক হৈ কয় এইদৰে। আমি লঙ্কা থেকে আমার মা ব্রেন স্ট্রোক হয়ে আজকে 2 বছর ধরে পুরো বিছনায় আছে। মা হাঁটতেও পারে না, কথা কইতেও পারে না, আমার বাবাও নাই, বড় ভাইও নাই। আজকে 2 বছর ধরে আমার মা কোনো চিকিৎসা করতে পারতেছি না, তাই আমি স্যারের কাছে একটা দরখাস্ত দিছিলাম। দেওয়ার পরে গিয়ে রিস্কার লেখা দেওয়ার পরে গিয়ে স্যারে আমার এটা অ্যাপ্রুভেল কইরা আজকে আমার মার উপার্জন মার চিকিৎসার জন্য বা আমার পরিয়ালটা চালানোর জন্য স্যারে একটা আমার এই রিস্কা ব্যবস্থা কইরা আমার উপার্জনের লাইন কইরা দিছে। তাই স্যারের কাছে আমি বিশেষভাবে বিশেষ ধন্যবাদ জানাইতেছি। নাম লাকি দে, আমার মার নাম হলো জ্যোতিকা দে। ই-ৰিক্সা প্ৰদান কৰি আনফাৰ ফাউণ্ডেশ্যনৰ মূল পৃষ্ঠপোষক মৌলানা মুস্তাক আনফাৰে সংবাদ মাধ্যমৰ আগত কয় এইদৰে। হয়, আজিতো আমাৰ ই-ৰিক্সা বিতৰণ আমাৰ আনফাৰ ফাউণ্ডেশ্যনে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সদায় যিসকল আপোনাৰ বিধৱা মহিলা আৰু যিসকল জোনাব আপোনাৰ মছজিদ ইমাম কিবাতো আপোনাৰ হেণ্ডিকেপ মানুহ সেইসকল মানুহৰ কাৰণে আমি ৰিক্সা যোগান দি আছোঁ। আৰু এতিয়ালৈকে আমি মোৰ দেন 1 বছৰৰ ভিতৰত আমি 540 ই-ৰিক্সা আমি বিতৰণ কৰিছোঁ। এই 1 বছৰত গোটেই আপোনাৰ হোজাই জিলা হওক, নগাঁও জিলা হওক, আপোনাৰ বিশ্বনাথ হওক, আপোনাৰ শোণিতপুৰ চব ঠাইত আমি দিছোঁ, কচুৱা দিছোঁ। এতিয়া লাহে লাহে গোটেই অসমত আমি লাহে লাহে আমি আমাৰ অভিযানটো চলাই যাম। তো আমাৰ উদ্দেশ্য থাকিব যে মেইন এডুকেশ্যন এইসকল জোনাকসকলৰ হওক আৰু বিধৱা মহিলা সিহঁতৰ ঘৰত কোনো ল'ৰা ছোৱালী ভালকৈ পঢ়া শুনা কৰিব নোৱাৰে, সেইকাৰণে অকণমান মাহিলীয়া যদি আপোনাৰ প্ৰত্যেক দিন 300-400 টকা যদি পায়, ড্ৰাইভাৰে 2টা ফেমিলি চলে, এটা ড্ৰাইভাৰৰ ফেমিলি দুখীয়া ড্ৰাইভাৰ লগে এজন মানুহৰ ইমাম হওক আৰু বিধৱা মহিলা হওক তেওঁৰ ফেমিলি চলে আপোনাৰ 400, 300, 800 টকা প্ৰত্যেক দিন সিহঁতৰ হাজিৰা হয়। আৰু এটা পৰিয়ালৰ কাৰণে লগতে আমাৰ কথা এইটো থাকে যে আপুনি পইচাটো লৈ পেলাই আপুনি আপোনাৰ ল'ৰা ছোৱালীক ভালকৈ শিক্ষা দিয়ক। উদ্দেশ্যটো আমাৰ শিক্ষাই থাকে। সেইকাৰণে আমাৰ আনফাৰ ফাউণ্ডেশ্যনৰ অভিযান নট অনলি আপোনাৰ এই ই-ৰিক্সা, আপোনাৰ বিধৱা মহিলাসকলৰ কাৰণে ঘৰ বনোৱাই দিয়া আৰু আপোনাৰ কিছুমান মানুহক পুঁজি দিয়া, এইবিলাক আমাৰ আনফাৰ ফাউণ্ডেশ্যনে গোটেই 20-25 বছৰৰ পৰা দি আহিছে। আৰু আমাৰ দেউতাৰ কামো এইটো আছিল। আজি 50-60 বছৰৰ পৰা আমাৰ আনফাৰ পৰিয়ালে আমি এই কাম কৰি গৈ আছোঁ। আশা ৰাখিছোঁ, আল্লাহৰ ওচৰত দোৱা কৰি আছোঁ যে আমি যিমান দিন জীৱিত আছোঁ আমাৰ ফিউচাৰত আমাৰ ল'ৰা ছোৱালী সেইসকলে এনেকুৱা ভাল কাম কৰি যাবলৈ আমি এইটো কৰিছোঁ। ইপিনে অনুষ্ঠানত উপস্থিত থকা আমছু নেতা বকুল আহমেদে কয় এনেদৰে। হয়, যোৱা প্ৰায় 2টা বছৰৰ পৰা আনফাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত দৰিদ্ৰ লোকসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে মৌলানা মুস্তাক আনফাৰ ডাঙৰীয়াৰ নেতৃত্বত আনফাৰ ফাউণ্ডেশ্যনে প্ৰায় 540খনৰ ওপৰতো ই-ৰিক্সা বিতৰণ কৰি দৰিদ্ৰ লোকসকলক বা একেবাৰে মানে অসহায় লোকসকলক তেখেতে স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে। আজিও দেখা গৈছে এগৰাকী বিধৱা মহিলাক তেখেতে বিশেষকৈ নিৰ্বাচিত কৰি তেখেতে ই-ৰিক্সা প্ৰদান কৰিছে। এই ক্ষেত্ৰত দেখা যায় যে এই ধৰণৰ পদক্ষেপে আনফাৰ ফাউণ্ডেশ্যনৰ এই ধৰণৰ পদক্ষেপে বা অন্যান্য বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে হোজাই তথা অসমৰ বিভিন্ন প্ৰান্তৰ লোক দৰিদ্ৰ লোকসকলক সীমিত পৰ্যায়ৰ হ'লেও
স্বাৱলম্বী কৰাৰ এক চেষ্টা কৰিছে আৰু এই চেষ্টা কৰাটো অতিকৈ মানে আদৰণীয় পদক্ষেপ কাৰণ টকা পইচা সকলোৰে থাকে সকলোৱে সৎ কামত ব্যৱহাৰ নকৰে বহু লোক আছে সমাজত যে দৰিদ্ৰ লোকসকলক সহায় মানে আৰ্থিকভাৱে সহায় কৰে বিভিন্ন ক্ষেত্ৰত সহায় কৰে তো এই ক্ষেত্ৰত হোজাইৰ আনফাৰ ফাউণ্ডেশ্যনে ভাল উদ্যোগ লৈছে আৰু আমি আশা কৰিম যে তেখেতসকলে অনাগত দিনতো এনে কাৰ্যসূচী চলাই দৰিদ্ৰ লোকসকলক সহায় মানে সকাহ দি যাওক নিউজ ডেস্ক ৰিপৰ্ট ডবকা লাইভ